হে এভৰিৱান আসসালামু আলাইকুম আৰু এইফালে দেখিছে নহয় এয়া হৈছে চকীডিঙৰ এখন ৰেলী আৰু এই ৰেলীখন ওলাইছে জুবিনদাৰ মানে কাৰণে আচলতে এয়া হৈছে মানুহৰ মনৰ দুখ তেওঁ যোন মানে অকালতে হেৰাব লগা হ'ল আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তেওঁ সেইটো কাৰণে মানে মানুহবিলাকে বুলি নহয় আমিও আচলতে মানে সেই বস্তুটো মানে একচেপ্ট কৰি ল'ব পৰা নাই পতককে সেইটো কাৰণে মানে এই ৰেলীখন তেওঁলোকে নিজৰ প্ৰটেষ্ট কৰিবৰ কাৰণে ওলাইছে আৰু তো আমি গম নাপাওঁ আমিও ভাবিছিলোঁ অকণমান বজাৰৰ ফালৰ পৰা গৈ আহিম আৰু দুই এটা কামো আছিলে আৰু মোৰ ইমান বেছি মন গৈ আছিলে আজি স্পাইচি কিবা এটা খাবলৈ তো আমি লাহেকৈ ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ আহি মেলি মই ক'লোঁ যে কিবা এটা খাবলৈ মন গৈছে বুলি তেওঁক মানে উৎপাত কৰি আছিলোঁ মই বজাৰলৈ যাম বুলি ডিউটিৰ পৰা ঘূৰি আহোঁতে তেওঁ মোক লগত লৈ মেলি কিনে মই ক'লোঁ কি খাবা বুলি সোধোতে মই ক'লোঁ বিৰিয়ানী খাম চ' সেইটো কাৰণে পাঁচআলিতে থকা জাইকা বিৰিয়ানীখনলৈ আমি গ'লোঁ আৰু যাওঁতে এয়া দেখিছে নহয় থানা চাৰিআলিৰ পৰা আমাৰ বজাৰলৈ যোৱা যোনটো ৰাস্তা তাতে মানে ইমান ধুনীয়াকৈ জুবিনদাৰ ফটোবিলাক কালেক্ট কৰি দেখিছে নহয় ইমান ধুনীয়াকৈ লগাই থৈছে ইয়াত 60খনমান ফটো মানে তাত লগাই থোৱা আছে এয়া হৈছে আচলতে মানুহৰ মৰম আৰু এনেকৈ বহুত দীঘলকৈ মানে আপুনি চাই মানে চাই থাকিলেও একেবাৰে শেষ নহয় এনেকুৱা দীঘলীয়াকৈ মানে লগাই থৈছে চাওকচোন শেষেই হোৱা নাই তেওঁৰ আচলতে ইমান সোনকালে যে আমাৰ মাজৰ পৰা হেৰাই যাব ইমান ঘপককৈ নোহোৱা হৈ যাব সেই কথাটো আচলতে কোনোৱে মানে ভবা নাছিলে আৰু এইফালে আমি লাহেকৈ গৈ মেলি কিনে জাইকাখনত পালোঁ আৰু এইফালে গৈয়ে মই পটাপট অৰ্ডাৰ কৰি দিলে বিৰিয়ানী আৰু মই পটাপট খাবলৈ বহিলোঁ আৰু অন্য দিনাতকৈ মানে আজিৰ বিৰিয়ানীখিনি ইমানেই বেছি স্পাইচি আছিল মই এনেই জ্বলা খাই খুব ভাল পাওঁ আৰু স্পাইচিও খাই ভাল পাওঁ কিন্তু আজি মানে ইমানেই বেছি জ্বলা আছিল কিন্তু মই মানে একদম খাব নোৱাৰিলোঁ ইমানেই বেছি জ্বলা খাব নোৱাৰিলোঁ মানে খালোঁ কিন্তু খোৱাৰ পিছত মোৰ জিভা মানে একেবাৰে বাহিৰলৈ ওলাই গৈছে ইমানেই বেছি জ্বলা তাৰপিছত এয়া হৈছে গ্ৰেভি দিয়ে লগত কিন্তু এইটো আগতে খাবলৈ বিৰাট টেষ্টি আছিল গ্ৰেভিটো আজিকালি কিন্তু ইমান বেছি ভাল নহয় আৰু এইফালে দেখিছে নহয় মোৰ অৱস্থা একেবাৰে জিভা উলিয়াই ইমান বেছি জ্বলা মানে তেওঁ নাখালে কিন্তু কাৰণ মানে তেওঁ অলপ দেৰি আগতে বোলে ডিউটিৰ পৰা আহি মেলি ভাত খাইছিলে সেইটো কাৰণে পেট ভৰি থকাৰ কাৰণে নাখালে মই খালোঁ আৰু সেইফালে ছাৰে বিল পে' কৰি আছে তাৰপিছত লাহেকৈ মানে আমি ওলাই আহিলোঁ আহি মেলি গ'লোঁ মাছ বজাৰত এইফালে দেখিছে নহয় এয়া আংকুল এজন আছে আৰু এইফালে এজন তেওঁৰ পৰাই সদায় মানে মই মাছ লওঁ তো সেইটো কাৰণে মই এইবিলাক কি সৰু সৰু মাছবোৰ লোকেল মাছ সেইটো ল'লোঁ কিন্তু তেওঁ এইটো কি মাছ বুলি কৈছিলে জানো মই মিৰিকা মাছ বুলি কৈছিলে চাগে দেই সেই মাছটো ল'বলৈ ইমান বেছি জিদ কৰিলে তো মই সেইকাৰণে ল'ব লগা হ'ল মানে মই যোনখন বজাৰৰ পৰা মাছ লৈছিলোঁ সেইখন বজাৰত মানে আংকুল দুজন চিনাকি আছে মোৰ তো তেওঁলোকৰ মই যেতিয়াই মাছ লওঁ তেওঁলোকৰ পৰাই লওঁ তো সেইকাৰণে মই প্ৰথমে লোকেল মাছ লৈছিলোঁ এইবোৰ দেখাই আছোঁ ৰ'ব আপোনালোকক এইফালে চাওকচোন এইবোৰ কি মাছ মই নাজানো দে আব্বাহঁতে কয় কিবা মিৰিকা এনেকুৱা মাছ বুলি কয় এইটো মাছ মই চিনি নাপাওঁ বাৰু এইখিনি মাছ আনিলোঁ এইবোৰ লোকেল মাছ এনেই চালানী মাছবিলাক খোৱাতকৈ লোকেল মাছটো কিনি আনো আমি তাৰপিছত এইখিনি লওঁতে মানে তেওঁৰ ওচৰত এজনী মিৰিকা মাছ আছিলে তো তেওঁ ক'লে কি আধা কেজিতকৈ অকণমান বেছি আছিলে ল'বলৈ জোৰ কৰি আছে মই নলওঁ বুলি কোৱাৰ পিছতো তাৰমানে বাৰে বাৰে জোৰ কৰি আছে নিয়া লোকেল মাছ হয় ভাল হ'ব লৈ যোৱা বুলি জোৰ কৰি থকাৰ কাৰণে মই লৈ আহিলোঁ মাছজনী হেৰি কৰি কটুৱাই মেলি ধুনীয়াকৈ কাটি দিছে দেখিছে নহয়
তাৰপিছত এতিয়া এইখিনি বাচিব লাগিব এইখিনিতো বাৰু কাটি মেলি ধুনীয়াকৈ দিছে ধুই দিলে হৈ যাব এইখিনি বাচিব লাগিব আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল লগ পাম আকৌ আপোনালোকক নেক্সট এটা ভিডিঅ'ত আজিলৈ তেতিয়াহ'লে বাই বাই